আজি অসম বিধানসভাৰ শৰৎকালীন অধিৱেশনৰ সামৰণি পৰিছে আৰু এই পাঁচদিনীয়া অধিৱেশনখনত কেইবাখনো গুৰুত্বপূৰ্ণ বিধেয়ক আৰু কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। আমি ALA লাইভৰ এই অনুষ্ঠানত আমাৰ সৈতে আছে অসমৰ সন্মানীয় অসম বিধানসভাৰ অধ্যক্ষ শ্ৰীযুত বিশ্বজিৎ দৈমাৰী। আমি মহোদয় আপোনাৰ পৰা জানিব বিচাৰিছোঁ, এই পাঁচদিনীয়া অধিৱেশনত কেইবাখনো গুৰুত্বপূৰ্ণ বিধেয়ক সিদ্ধান্ত গৃহীত হ'ল, এই গোটেই চাম আপ কৰি আপুনি আমি এই বিধানসভাত বহুত গুৰুত্বপূৰ্ণ বিষয়বিলাক আলোচনা কৰিছে আৰু বহুতখিনি বিধেয়ক পাছ কৰা হৈ গ'ল আৰু ইয়াৰ ভিতৰত মুছলিম যিটো মেৰিজ এক্ট এইটো ইম্পৰ্টেণ্ট আছিলে। ইয়াৰ পিছত লেণ্ড টেনেন্সিৰ মানে বিলটো আছিলে আৰু এতিয়া এগ্ৰিকালচাৰ মানে লেণ্ডৰ আপোনাৰ সেইটো বিলবিলাক ইম্পৰ্টেণ্ট আছিলে। হয়, গোটেই বিলেই ইম্পৰ্টেণ্ট হয়। 14খন বিল গোটেই বিলেই ইম্পৰ্টেণ্ট আৰু তাৰ ভিতৰত কিন্তু মই যিটো উল্লেখ কৰিছোঁ সেই বিলবিলাক খুবেই মানে ইম্পৰ্টেণ্ট আছিলে আৰু এইটো খুব ধুনীয়াকৈ চবে পাৰ্টিচিপেট কৰিলে আৰু চবৰ সন্মতি ক্ৰমে এই বিলবিলাক পাছ কৰা হৈ গ'ল। মই ভাবোঁ সেই বিলবিলাকে আমাৰ ৰাজ্যখনক পৰিচালনা কৰাৰ ক্ষেত্ৰত ৰাজ্যক আগুৱাই লৈ যোৱাৰ লগতে আমাৰ যিখিনি নাগৰিক সেই নাগৰিকখিনিক যিকোনো তেওঁলোকৰ দৈনন্দিন জীৱনটোত সেইবোৰ মানে চব সমস্যাৰ ক্ষেত্ৰত সহায়ক হ'ব, সহায় কৰিব। আৰু এটা গুৰুত্বপূৰ্ণ বিষয় আজি সিদ্ধান্ত গ্ৰহণ কৰা হৈছে যে আজি কেইবা দশক ধৰি চলি অহা এটা সিদ্ধান্ত মানে পৰম্পৰা যে শুকুৰবৰীয়া নামাজৰ কাৰণে বিধানসভাত 2 ঘণ্টা বিৰতি দিয়া হয়। আজি আপোনালোকৰ যিটো ৰুলছ কমিটিৰ যিটো উত্থাপন কৰিছিল আজি গৃহীত হ'ল, অহা সদনৰ পৰা হয়তো সেই বিৰতি আৰু নাথাকিব। হয়, আমি আজি আমাৰ অসম বিধানসভাৰ যিটো মানে ৰুল, সেই ৰুলটো আমি বহুখিনি যিবোৰ ক'ৰবাত ভাষাৰ অলপ আমাৰ খেলি মেলি আছিলে, ক'ৰবাত শব্দ প্ৰয়োগত খেলি মেলি আছিলে আৰু ক'ৰবাত মানে প্ৰস্তাৱনাৰ ক্ষেত্ৰতো খেলি মেলি আছিলে। তো সেইবোৰ আমি চব মানে যিমান পাৰোঁ আৰু আপডেট কৰিছোঁ, সংশোধন কৰিছোঁ আৰু কিছুমান মানে আমাৰ কাৰণে নতুন নতুন ব্যৱস্থা লাগে বৰ্তমান সময়ত পাৰ্লিয়ামেণ্টৰ লেখীয়াকৈ বা অন্য মানে বেলেগ কি কয় আপোনাৰ বিধানসভাবিলাকে যেনেকুৱা মানে সুবিধাজনক কিছুমান বস্তুবিলাক কৰিছে, এনেকুৱা ধৰণৰ আমিও কৰিব লাগিব। সেই হিচাপে আমাৰ ৰুল কমিটি আমি বহি ফালে এটা কিছু আমি সংশোধন কৰিছোঁ। ইয়াৰ ভিতৰত আমাৰ ৰুল 11ত এটা মানে প্ৰভিজন আছিলে যে প্ৰত্যেকটা শুক্ৰবাৰত মানে 9টা বজাত এছেম্বলি বহি 11:30 বজাত এডজৰ্ণ হ'ব আৰু সেই এডজৰ্ণ হোৱাটো মানে আমাৰ কি কয় জেনেৰেলি আমাৰ ইছলাম ধৰ্মীয় আমাৰ বিধায়কসকলে প্ৰেয়াৰৰ কাৰণে অসুবিধা হয় বুলি সেইটো এডজৰ্ণটো হয় বুলি সেইটো জনাজাত। আমাৰ মানে কি কয় হাউচত সদায় সেইটোৱেই চলি থাকে আৰু তেখেতসকলেও 11:30 হোৱাৰ পিছত মানে হাউচটো এক্সটেণ্ড মানে হোৱাৰ ক্ষেত্ৰত অসুবিধা দেখুৱাই থাকে। বাকী বৰ্তমান সময়ত আমাৰ বিভিন্ন বিধায়ক আছে যিবিলাক বিভিন্ন ধৰ্মৰ লগ হয় আৰু আজিকালিতো জানে চবে ধৰ্মৰ ক্ষেত্ৰত মানে মানে পালন কৰক নকৰক হ'লেওতো তৎপৰতা, তো চবে বিচাৰে কি আমাৰ কাৰণেও আধা ঘণ্টা দিব লাগে। তো আমাৰো কাৰোবাৰ মানে কি কয় মংগলবাৰত আমাৰো প্ৰেয়াৰ আছে, কাৰোবাৰ বৃহস্পতি, প্ৰত্যেকটা দিনত এতিয়া সেইবোৰো মানুহবিলাক ক'বলৈ ধৰে। ইয়াৰ পিছত মই ভাবিছিলোঁ কি মানে বাকী বিধানসভাবিলাকত তেনেকুৱা ধৰণৰ ব্যৱস্থা আছে না নাই, গতিকে সেই হিচাপে অলপ অনুসন্ধান কৰা হৈ গ'ল। আমাৰ মানে কি কয় বিষয়াসকলকো চবৰ মানে পৰা যোগাযোগ কৰিবলৈ দিয়া হৈ গ'ল আৰু যিবিলাক বিধানসভাত গৈছে বিভিন্ন পাৰপাছত টুৰ কৰিবলৈ তাতে ভিজিট কৰিবলৈ দিয়া হৈ গ'ল আৰু ইয়াৰ পিছত গোটেই ৰিপৰ্ট আমি যুক্তালোঁ। একচুৱেলি ভাৰতবৰ্ষত কোনো বিধানসভাতে মানে প্ৰেয়াৰৰ নামত, এইটো অকল ইছলামিক ধৰ্ম বুলি নহয়, খ্ৰীষ্টিয়ান বা মানে হিন্দু অন্যান্য মানে ধৰ্মৰ নামত কত তেনেকুৱা ধৰণৰ হাউচ এডজৰ্ণ নহয়, হাউচ বিৰোধী নহয়। গতিকে সেইটোৰ কাৰণে মই ভাবিলোঁ তো যদি সেইটোৱেই হয় আমি ইউনিফৰ্মিটিত কিয় যাব নোৱাৰোঁ। আৰু মই 14 বছৰত মানে ৰাজ্যসভাত আছিলোঁ, আমাৰ ৰাজ্যসভা আৰু লোকসভাতো সেইটো নাই মানে তেনেকুৱা ধৰণৰ। গতিকে আমিও এতিয়া সময়ৰ লগত মিলি যাব লাগে আৰু আমি সময় নষ্ট হ'ব নালাগে, কৰিব নালাগে আৰু সেই হিচাপে আমি সেইটো অলপ সংশোধন কৰি লোৱাটো ভাল বুলি মই প্ৰস্তাৱটো দিলোঁ আৰু ৰুল কমিটিত চবে বিচাৰ বিবেচনা কৰি সেইটো ঠিকে আছে বুলি মানে কয়
এইটো গ্ৰহণ কৰা হৈ গ'ল আৰু হিচাপে আজি বিধানসভাত আমাৰ আমিনুল ইছলাম ডাঙৰীয়াই সেইটো মুভ কৰিলে পাছ কৰাৰ কাৰণে 28 তাৰিখতে কৰা হৈছে আৰু আমি চাই আছিলোঁ যে কোনোবা কিবা ছাজেশ্যন দিয়ে নেকি কিন্তু কোনো বিধায়কে ইয়াৰ ওপৰত কোনো ছাজেশ্যন দিয়ে অকল সেইটো বুলি নহয় বহুত ক্লজ আছে আমাৰ DRSC কমিটিবিলাক কম সংখ্যা বেছি হোৱাৰ কাৰণে বিভিন্ন বিভাগ আমি আলোচনা কৰিব নোৱাৰোঁ এতিয়া সেইটো বঢ়োৱাৰ কাৰণে আমি সিদ্ধান্ত ল'লোঁ আৰু সদস্যৰ সংখ্যা অলপ কমাই পালে মানে ভগাই দিওঁ যাতে বিভাগবিলাকৰ বিষয়বিলাক খুব ভালদৰে আলোচনা কৰিব পাৰে তেওঁলোকে অলপ পৰীক্ষা নিৰীক্ষা কৰিব পাৰে সেইবোৰ বিষয়ও আছে গতিকে তেনেকুৱা চবে যিটো মানে ৰুল কমিটিয়ে প্ৰস্তাৱ দিছে বিধানসভাত 3 দিন কোনেও সেই প্ৰস্তাৱক মানে হয় 28 তাৰিখে উত্থাপন কৰিছে গতিকে আজি সেই হিচাপে সেইটো মুভ কৰা হৈ গ'ল আৰু মুভ কৰি হাউচৰ মানে কি কয় কনচেণ্টত আজি এইটো পাছ কৰা হৈ গ'ল তো আজিৰ পৰা ইমান ট্ৰেডিশ্যনেলি চলি অহা সেইটো আৰু অসম বিধানসভাত এটা বিশেষ দিন নাথাকে প্ৰেয়াৰৰ নামত এইটো পৰি এতিয়া নৰ্মেল ডে আমাৰ কি আছিলে ৰুলত যে শুক্ৰবাৰে বাকী 9:30 হয় 2টালৈকে হয় কিন্তু শুক্ৰবাৰে আমাৰ 9টাৰ পৰা 11:30 তাৰপিছত এডজন হ'ব এতিয়া আজিৰ পৰা আমাৰ এইটো হৈ গ'ল পুৰা সপ্তাহ নৰ্মেল মানে বিজনেছত চলিব 9:30 পৰা 2টালৈকে এতিয়া আৰু শুক্ৰবাৰত কোনো তেনেকুৱা স্পেচিয়েল নাই বা কোনো প্ৰেয়াৰৰ নামত আৰু এডজন নহয় সঁচাকৈ এই যিখন বিধানসভা অধিৱেশন হ'ল সেই অধিৱেশনখন এখন গুৰুত্বপূৰ্ণ বা ঐতিহাসিক অসম বিধানসভাৰ ইতিহাসত এই অধিৱেশন 5 দিনীয়া হ'লেও এই অধিৱেশনৰ সিদ্ধান্ত আৰু বিধেয়কসমূহৰ বিষয়ে এইটো খোদিত হৈ থাকিব মই শেষত এটা সৰু মানে কথা ক'ব খুজিছোঁ 20 আগষ্ট 42 চনৰ 20 আগষ্ট প্ৰথম চতিয়াত ফ্লেগ হষ্ট হৈছিল ত্ৰিৰংগা উত্তোলন হৈছিল কালি বিধানসভাত উত্থাপন হ'ল আৰু আপোনালোকে সেইটো আলোচনাও কৰিলে সেইটো এটা উল্লেখযোগ্য সেইবোৰ আমি মাজে মাজে চৰ্চা কৰাটো ভাল মই ধন্যবাদ জনাইছোঁ পদ্ম হাজৰিকা ডাঙৰীয়াক তেওঁ বিষয় ইয়াত আনাৰ আমাৰ পূৰ্বপুৰুষসকলে কি ধৰণে স্বাধীনতাৰ কাৰণে যুঁজিছিলে গতিকে সেইবোৰ আমাৰ বিধানসভাৰ মজিয়াত আমি ইয়াৰ ওপৰত আলোচনা ইয়াৰ ওপৰত গুৰুত্ব প্ৰদান আৰু সেইটো চিৰদিন মানে আমাৰ মাজত মানে ৰমন্থন হৈ থাকিবৰ কাৰণে চৰকাৰৰ পৰা যিখিনি উদ্যোগ ল'ব লগা আছে সেইখিনিও আমি উদ্যোগ লৈ যাব লাগিব গতিকে বিধানসভাৰ মজিয়াত কোনোবা আনিলেহে উত্থাপন কৰিলে ইয়াত চৰ্চা হ'ব আৰু চৰকাৰে মানে ইয়াৰ কাৰণে মানে হয় এইটো মানে কিবাটো ল'ব পাৰিব গতিকে মই ধন্যবাদ জনাইছোঁ পদ্ম হাজৰিকা ডাঙৰীয়াক মানে আপুনি উত্থাপন কৰিব দিয়াৰ পাছত মুখ্যমন্ত্ৰী ডাঙৰীয়াই সেইটো গ্ৰহণ কৰিছে আৰু 20 আগষ্টৰ সেইটো চতিয়া দিৱস হিচাপে পালন কৰাৰ কথাও কৈছে হয় আমি ধন্যবাদ জনাইছোঁ অধ্যক্ষ মহোদয় আৰু ভৱিষ্যতলৈ পাম ধন্যবাদ